বিধায়ক কলিতা ডাঙৰীয়া আমাৰ মাজত আহি আমি সকলোৱে জ্ঞাত। সেই সময়ত আমাৰ অসমৰ ডাঙৰীয়াৰ সৈতে বিভাগীয় মন্ত্ৰী আমাৰ জলসম্পদ বিভাগৰ সন্মানীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াও তেখেতে আহিছিল আৰু তেখেতে সেই সময়ত উপস্থিত হৈছিল। লগতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ সংস্থাই অৱগত কৰাই এটা প্ৰতিশ্ৰুতি দি অসমৰ ৰাইজৰ কাৰণে কাম কৰিছে। এইখন প্ৰতিশ্ৰুতি দিয়া চৰকাৰ নহয়, এইখন চৰকাৰ প্ৰতিশ্ৰুতি পালন কৰা চৰকাৰ। বহুত নেতা আছে মিছা মিছা কথা কৈ ঘূৰি ফুৰে, মিছা মিছা কথা কৈ বাৰে বাৰে ইলেকশ্যনত হাৰে আৰু প্ৰত্যেকবাৰে সমষ্টি চেঞ্জ কৰি ফুৰে। এইবাৰ শুনিছো আপোনালোকৰ ইয়াতে বোলে হাৰি হাৰি সমষ্টি চেঞ্জ কৰি ফুৰি কোনোবা ব্যক্তি আহি আছে। গতিকে তেনেকুৱা ঘূৰি ফুৰা কেঁকুৰাৰ তেল নাই বুলি কয়, ঘূৰি ফুৰা কেঁকুৰাৰ তেল নাই বুলি কয়। গতিকে তেনেকুৱা হাৰি হাৰি ঘূৰি ফুৰা কেঁকুৰাক আপোনালোকে ইয়াতে গাঁত খান্দিবলৈ নিদিব, ইয়াৰ সমষ্টি নষ্ট কৰিবলৈ নিদিব। সমষ্টি আমি আৰু ঠিক কৰিম। আকৌ কৈছো 100 কোটি টকা 2 বছৰত দিছো। অলপ দিনৰ আগতে যেতিয়া বানপানী হৈছিলে, ইয়াতে কেইবাটাও DRDAৰ মথাউৰি ভাঙিছিলে, সেইকেইটা আমি মেৰামতি কৰাৰ ব্যৱস্থা কৰিছিলোঁ। আৰু চক্ৰ গগৈ ডাঙৰীয়াই মোক ইয়ালৈকে আহি ৰাইজৰ লগত লগ হৈ কি কাম কৰিব লাগিব তাৰ বুজ ল'বলৈ আহ্বান জনাইছিলে। সেইকাৰণে ইয়ালৈকে আহিলোঁ। ৰাইজৰ কেইবাখনো স্মাৰক পত্ৰ পালোঁ আৰু পৰ্যায়ক্ৰমে কামখিনি কৰাৰ প্ৰতিশ্ৰুতি দিলোঁ। এটা কথা জনাবলৈ পাই সুখী হৈছোঁ, যোৱা 2 বছৰত আমি বৰ্তমানৰ খোৱাং সমষ্টিত 100 কোটিতকৈ বেছি টকা দিছোঁ অকল মথাউৰি বনাবলৈ, গৰাখহনীয়া প্ৰতিৰোধ কৰিবলৈ। অনাগত সময়ত আৰু পুঁজিৰ আবণ্টন দি খোৱাংবাসীক সহায় কৰিবলৈকে চেষ্টা কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। সোণাৰীৰ আমাৰ যে এজন ব্যক্তি, অত্যন্ত বেয়া কথা যে তেখেতৰ ছুইচাইড নোটত কেইজনমান ব্যক্তিৰ কথা উল্লেখ আছে। সেইটো আচলতে কৰিব নাপায়। সেইটো নিশ্চয়কৈ আইনে ষ্ট্ৰিক্ট একশ্যন ল'ব বুলি মই ভাবোঁ আৰু ল'ব বুলি আশাও কৰোঁ। এনেকৈ ব্লেকমেইল কৰি মানুহক মৃত্যুমুখত পেলোৱা ঘটনাটো ভাল ঘটনা নহয়। মই এই ঘটনাৰ দুখ প্ৰকাশ কৰি গৰিহণা দিছোঁ।